পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডললৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰদেশ কংগ্ৰেছৰ দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্বৰো বিৰোধিতা কৰিছিল মণ্ডলে সোমবাৰৰ ভিতৰত জাননীৰ উত্তৰ দিব লাগিব আব্দুৰ ৰছিদ মণ্ডলে উল্লেখযোগ্য যে পূৰ্বেও দল বিৰোধী কাৰ্যকলাপৰ অভিযোগত ৰছিদ মণ্ডলৰ বিৰুদ্ধে জাৰি কৰিছিল শোকজ নোটিছ ৰছিদ মণ্ডল ডাঙৰীয়াৰ বিৰুদ্ধে দলৰ তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীয়ে বহুত অভিযোগ দিছে মই মণ্ডল ডাঙৰীয়াক ব্যক্তিগতভাৱে ভাল পাওঁ তেখেতক মই নিজৰ ভাতৃ বুলি ভাবো মই আজিও আপোনাৰ সংবাদ মাধ্যমত যেটা আহ্বান জনাইছো কোনো এজন দলৰ নেতা কৰ্মী বিধায়কৰ বিৰুদ্ধে আমি কোটো এটা অভিযোগ পোৱা নাই অকল ৰছিদ মণ্ডলৰ বিৰুদ্ধে কিয় অভিযোগ পাব লাগে কিন্তু তেখেতে এনেকুৱা কাম কৰক যাতে কালিলে দিনটোৰ পৰা তেখেতৰ বিৰুদ্ধে কোনো অভিযোগ নাহে কোনো মানুহৰ বিৰুদ্ধে গোটেই সময়ছোৱাত কতো অভিযোগ অহা নাই আমি আশ্বস্তিত পৰিছো যে এজন বিধায়কৰ বিৰুদ্ধে আহিছে বাকি সকলৰ বিৰুদ্ধে যদি কাৰো বিৰুদ্ধে অভিযোগ নাই তে তেখেতৰ বিৰুদ্ধেও যাতে কালিৰ পৰা অভিযোগ নাহে তেনেকুৱা এটা দৃঢ় স্থিতিৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকলক সহায় কৰিবৰ কাৰণে মই তেখেতক টানি আহ্বান জনাইছো অন্যথাইতো মই সভাপতি সংবিধানৰ মতে চলিব লাগিব মোৰ গুট কোনো বেলেগ